তো হাই গাইজ, আজি ভিডিঅ'টো বহুত ধামাকা হ'বলৈ গৈ আছে কিয়নো এখন দাদা বাইক ল'ব গৈ আছে। তো তাকে ভিডিঅ'টো শেষলৈকে চাব আৰু নেক্সট মানে কি বাইক লওঁ কি কথা আপোনাক ভিডিঅ'টো লাষ্টত দেখাব বাৰু। টিবেক মই জিৰণি লৈছোঁ দেই, চাহ তাহ খাই লৈছোঁ। তো গাইজ ফাইনেলি আহি পাই গ'লোঁ বাইক শ্ব'ৰুম। তো কি বাইক লওঁ আপোনালোকে দেখা পাব আৰু কোনে ল'ব কি কথা এইটো যে তেওঁলোকৰ ডিটেইলছ দেখুৱাই আছোঁ। মালিকত আহি পাই গ'লে ডকুমেণ্টৰ বেগটো পাহৰি থৈ গুচি আহিলোঁ। তো সেইটো কাৰণে আহিবলগীয়া হ'ল আৰু তো এইখনে শ্ব'ৰুম আহি পাই গ'লোঁ। এইকেইখন মোৰ পচন্দি ৰখি আছে। বাইকৰ মানুহ যেন দেই, এইজন বাইক লোৱা মানুহ। নতুন বাইক ল'বলৈ আহি আছোঁ। তো হাই গাইজ, ফাইনেলি শ্ব'ৰুমৰ ভিতৰত সোমাই আহি পাই গ'লোঁ। মানে এতিয়া দাদাৰ মন পচন্দৰ বাইকখন কালাৰ চালাৰ A to Z মানে তো তাৰ পচন্দ সি তাকে তাৰ পচন্দৰ বাইকখন চাই আছে আৰু। তো আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব বুলি। থেংক ইউ। তো গাইজ এই বাইকখন চাওক দেই, সোমাই আহি এইখন বাইকে দেখিছোঁ মানে ধামাকা। মানে কি এখন আৰণ নহয় বাৰু, এখন R3। তো বহুত ধামাকা প্ৰাইচটো শুনি আপোনালোকে আৰু ধামাকা হ'ব। চাই যাওক বাইকখন চাওক, লুকটো আৰু জবৰদস্ত লুক। তো বাইকখনৰ প্ৰাইচটো শুনি আপোনালোকেও পাগল হৈ যাব, 5 লাখ। চাই যাওক খালি ভিডিঅ'টো। তো এইখন চাওক বে, কি বাইক। তো এইখনৰ দামটোৱে 5 লাখ কিমান কৈছে দেই। তো ভইচটো এবাৰ দি দিয়া চাওঁ, এবাৰ শুনাই দিওঁ। মা কচম দেই, জবৰদস্ত ভইচ। তো এইজনেও ল'ব গৈ আছে নেক্সট মাহত, এইখন উঠাব। এবাৰ ভইচটো শুনাই দিয়ক, ভইচটোহে মেইন। মজা লোক চাওক বে। আপুনি কেতিয়া ল'ব? অহা মাহত কৈ দিয়ক এবাৰ কৈ দিয়ক। অহা মাহত উঠাব। এই তো হাই গাইজ, ফাইনেলি বাইকখন পৰা আহি আছোঁ। তো এইখন আৰণ দেখিছে, আগত মোৰখনো আছে, এইখন দেখিয়ে আছে চাগে বসন্তী। চৰি বসন্তী নহয়, ৰাণী ডিম ৰাণী। তো নেক্সট এইখন এইখনৰ মালিক এজন মালিক। তো বাকীবোৰ দেখুৱাই আছোঁ। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। কি বাইক আনিব আপোনালোকে গম পাব আৰু। তো গৈছিলোঁ হয় সেইটো শ্ব'ৰুমত, তো সেইটো শ্ব'ৰুমত নাপালোঁ। মানে কি দুজন টাইম লাগিব বুলি কৈছে, যিহেতু গাড়ীখন নতুন আহিছে ন, 2024 লঞ্চ হৈছে গাড়ীখন। তো সেইটো কাৰণে এতিয়ালৈকে তাৰ সেই শ্ব'ৰুমটোত এভেইলেবল নাই। তো নেক্সট শ্ব'ৰুমত তাত গৈ আছোঁ আৰু। তো তাকে এতিয়া মোৰ শ্ব'ৰুমটোলৈ আহি আছোঁ। তো দাদাক মৰ্ণিঙতে কৈছিলোঁ ব'লক যে মোৰ শ্ব'ৰুমটোৰ পৰাই উঠাওঁগৈ। তো এবাৰ বুক কৰা হৈছিলে মনষ্টাৰখন, যিহেতু এতিয়া মনষ্টাৰ বেন হৈ গ'ল। তো এতিয়া মনষ্টাৰখন নাই। তো তাকে এতিয়া যিখন নতুন আহিছে 2024 মডেলৰ R15 M খন, তো সেইখনকে আনিব গৈ আছোঁ আৰু। তাকে চাওকচোন কেনেকুৱা লাগেনো বাইকখন, আপোনালোকেও চাই যাওক। এইটো শ্ব'ৰুম আহি পালোহি আৰু। হাই গাইজ, ফাইনেলি পাই গ'লোঁ। সেইটো শ্ব'ৰুমো বেলেগ। তো আগতো সেইখন চাব গৈছে, সেইখন নাই, তাইও টাইম লাগে, 10-15 দিন লাগে। তো আমাৰ হাতত টাইম নাই আৰু, লগে আনিব লাগে। তো তাৰপিছত উপায় নাই আৰু মোৰ শ্ব'ৰুমটোলৈকে লৈ আহিছোঁ। এইটোৱে হৈছে মোৰ শ্ব'ৰুমটো দেই। তো হাই গাইজ, এইটো 3টা শ্ব'ৰুম। তো ফাইনেলি এইটো পাই গ'লোঁ আৰু এইখন চাওক। তো ইফালে দাদাই EMI কাৰণে কাগজ পাতি কৰি আছে, মানুহ বহি আছোঁ আৰু হেভি। R15 M খন সপোন। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব।
তো এইফালে EMI কাম কৰি আছে। তো এইখন ৰানিং R15 তো এইখনে চাওক শ্ব'ৰুমত থাকোঁতে মোৰখন এনেকৈয়ে আছিলে ধুনীয়াকৈ সজাই কৰি থৈছিলে। তো এতিয়া বাহিৰত আছে অকণ পুৰণা হৈছে আৰু মজা। ব্লেক V3 ব্লু V4 এই ভাও কোৱা কিবা এটা কেমেৰা দেখি আঁতৰিয়ে যায় দেখোন চবেই। তো এইফালে EMI কাৰণে পূৰা এইটো যে ডিটেইলছ লৈ আছে, এইফালে তাত চাইন টাইন কৰি আছে আৰু পূৰা। গাড়ী ৰেডি, চিকচিকা কৰি দিলে পূৰা। হাঁহি চাওক ইহঁতৰ হাঁহি no, 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 no. তো এতিয়া এইফালে EMI প্ৰচেছ কমপ্লিট হৈ গ'ল। তো এতিয়া ফটোটো উঠিব আৰু বাইক চাইকো টিয়াৰ নাম্বাৰ চাম্বাৰ চব A to Z লগাই দিলে। তো বাইক এতিয়া লৈ যাব লাগে আৰু চাই যাওক ভিডিঅ'টো শেষলৈকে। তো এই আৰু কেনেকুৱানো কি হয়, ৰুমত গৈ কেনেকুৱা পূজা চা কৰোঁ, তো সেইবিলাকলৈকে চাওক। তো গাড়ী চাই আছে আৰু পূৰা স্কেচ ক'ৰবাত কিবা কিবি আছে নেকি। দিয়ক দে অনুভৱটো কৈ দিয়ক আপোনাৰ কিমান বছৰ সপোন। এই মজা এই পূৰা চাই আছে, ল'ৰাই চেক টেক কৰি আছে। তো আপোনালোককো দেখুৱাই আছোঁ ৰ'ব, মিটাৰটো চাওক যে, মিটাৰটো মজা। এই মজা Yamaha বুলি আহিছে, দিছে নাই? এই লুকটোও বেলেগ পূৰা। হাই গাইছ, আৰু ফাইনেলি দেখিলে গাড়ী ৰেডি হৈ গ'ল। তো এইখন হৈছে বসন্তী, জয়াই অসম, ডিম ৰাণী। তো এইখন হৈছে পিকনেছ লাভাৰ। তো নেক্সট এইখন কি দিয়া সি জানে আৰু, নামটো এতিয়ালৈকে দিয়া নাই। তো ফাইনেলি বাইক ৰেডি হৈ গ'ল দেই, এইখন চাব পাৰে। দুই গৈ আনি ৰেডি কৰি দিছে। এই মজা, এখন দুখন তিনিখন চাৰিখন আৰু আনে আৰু এতিয়া যাওঁতে মজা লাগিব। ফালিম আজি ফালিম, ফালি হ'ব খালি। তো ফাইনেলি দাদা গাড়ী উলিয়াই লৈ আহিলে। তো এতিয়া এয়া আৰু মজা, যাকে যাওক নামি গৈ আছে যাওক। তো ৰুম আহি পোৱা ভিডিঅ'টো ভালকৈ দিব নোৱাৰিলোঁ, কিয়নো আপোনালোকক আহোঁতে গোটেইটা চিগল আহিছোঁ ন, ভিডিঅ' কৰাত অকণ প্ৰব্লেম হয়। তো মই হেলমেটো লৈ নগ'লোঁ, তো সেইটো কাৰণে ভিডিঅ'টো মানে জাষ্ট অকণমান শ্ল' হ'ল খালি। তো আৰু ভালকৈ ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। তো এতিয়া চাওক আৰু তাৰ পূজা কৰি আছে। চবৰে এটা সপোন থাকে ন, লগৰবিলাকক এনেকৈ পাৰ্টি কৰিম, কিবা নকৰিম। বাইকৰ
একেজন মালিকে দেই এটা ডিলাৰ খোলা সপোন দেখিছে অকণ সোমাই দিয়া অকণ